এবাৰ নগাঁৱত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান উৰিয়াম ঘাটৰ পাছত নগাঁও সামগ্ৰীটো প্ৰশাসনে উচ্ছেদ অভিযান চলাব ইতিমধ্যে বন বিভাগে জাননী প্ৰেৰণ কৰিছে সেই অঞ্চলসমূহত যিবোৰ গ্ৰেজিং ৰিজাৰ্ভ আছে চৰকাৰী ভূমি আছে আৰু বিশেষকৈ নগাঁৱৰ যেটো হাতীচুং মৌজা আছে সেই হাতীচুং মৌজাত একাংশ বেদখলকাৰীয়ে প্ৰায় 100ৰো অধিক বিঘা মাটি তেওঁলোকে দখল কৰি ৰাখিছে আৰু গৰৈমাৰী আৰু বগৰীগুৰি যি গ্ৰেজিং ৰিজাৰ্ভ আছে তাতো প্ৰায় 150 গৰু অধিক বেদখলকাৰীয়ে তেওঁলোকে ঘৰ সাজিছে আৰু নিখাতৰ ভিতৰতে সেই অঞ্চলসমূহত একোখন গাঁও নিৰ্মাণ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় ৰাইজে আৰু তাৰ পাছতে এই বগৰীগুৰি পাম কিসামতৰ লগতে গৰৈমাৰী পথাৰ কিসামত এই অঞ্চলসমূহত বেদখল মুক্ত কৰাৰ নিৰ্দেশনা বন বিভাগে জাৰি কৰিছে দীৰ্ঘদিন ধৰি নগাঁও সদৰ যি ৰাজচক্ৰ বিষয়ে নিৰ্দেশনা জাৰি কৰিছে আৰু স্থানীয় দল সংগঠনে ইয়াক লৈ উদ্বেগ প্ৰকাশ কৰিছিল যে নগাঁও অঞ্চলত বিশেষকৈ এই মধ্যবেলটো নগাঁও মৰিগাঁও এই অঞ্চলসমূহত দীৰ্ঘদিনৰে পৰা তাত একাংশ সন্দেহযুক্ত নাগৰিকৰ বেদখল হৈ থকাটো কোৱা হৈছিল অভিযোগ উত্থাপন হৈ আছিল কিন্তু শেহতীয়াকৈ এই উচ্ছেদ অভিযান চলাৰ পাছত নগাঁও ৰাইজ সচেতন হৈছে তেওঁলোকে দাবী কৰিছে কেৱল উৰিয়াম ঘাট বা পাইকান সংৰক্ষিত বনাঞ্চল বা বিলাসীপাৰাৰ চাপৰে নহয় নগাঁৱতো উচ্ছেদ অভিযান চলিব লাগে কাৰণ নগাঁৱত বহু ভূমি নগাঁৱত থকা বহুত মাটি এতিয়া বেদখলকাৰীৰ কবলত আছে যেটো স্থানীয় দল সংগঠনে বহু আগৰে পৰা কৈ আহিছিল আৰু মুখ্যমন্ত্ৰী এটা কথা কৈছে যে খালী মাটি দেখিলেই যি বহিলোৱাৰ যেটো মানসিকতা তেওঁলোকৰ আছে এটুকুৰা খালী মাটি দেখিছে তাত হেতু গ্ৰেজিং ৰিজাৰ্ভ হওক বা পথাৰ ভূমি হওক তাত গৈ এই সকল লোকে দখল কৰি তাত ঘৰ নিৰ্মাণ কৰে আৰু ঘৰ নিৰ্মাণ কৰাৰ লগে লগে তাত তেওঁলোকে অন্য লোকো তেওঁলোকৰ নতুন লোক তালে আহে মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈছিল যে ফিনিশ আসাম জেহাদ যে তেওঁলোকৰ পিছে বহুত সংখ্যক লোক আহে তেওঁলোকৰ বিভিন্ন প্ৰান্তত মাটি আছে ঢিঙত তেওঁলোকৰ মাটি আছে ময়ৰাবাৰীত তেওঁলোকৰ মাটি আছে ধুবুৰীৰ চাপৰত তেওঁলোকৰ মাটি আছে বিভিন্ন প্ৰান্তত তেওঁলোকৰ মাটি আছে কিন্তু মাটি থকাৰ পাছতো তেওঁলোকে লাহে লাহে অন্য ঠাইলৈ গৈ থাকে তাৰে এটা প্ৰমাণ হৈছে এই নগাঁৱৰ যিখিনি অঞ্চলৰ কথা কৈছো নগাঁৱৰ হাতীচুং মৌজা লগতে গৰৈমাৰী আৰু বগৰীগুৰি যিখন ৰিজাৰ্ভ আছে সেই ৰিজাৰ্ভখনতো উচ্ছেদ অভিযান চলিব বগৰীগুৰি পাম কিসামতৰ 62 আৰু 63 নম্বৰ দাগত চলিব উচ্ছেদ অভিযান গৰৈমাৰী পথাৰ কিসামতৰ 71 নম্বৰ দাগত সন্দেহজনক লোকৰ বসতি আছে প্ৰায় 50 ঘৰ লোক তাত বহি আছে খিগ্ৰেই দুইখন গ্ৰেজিং ৰিজাৰ্ভত বেদখল মুক্ত কৰাৰ নিৰ্দেশনা দিয়া হৈছে কাৰণ এই গ্ৰেজিং ৰিজাৰ্ভসমূহ স্থানীয় যিসকল গোপালক আছিল যিসকলে পশুধন পালন কৰে তেওঁলোকে নিজৰ গৰু ছাগলী চৰাবৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰিছিল কিন্তু সময়ত এনেকুৱা হ'ল যে আজিকালি গ্ৰামাঞ্চলসমূহত এই ধৰণৰ পশুপালন বা যিখন গুধন আছে তেনেকুৱা ধৰণৰ পোহাটো কমি গ'ল যাৰ এক সুযোগ গ্ৰহণ কৰিছে এই সকল বেদখলকাৰীয়ে আৰু তেওঁলোকে লাহে লাহে এই গ্ৰেজিং ৰিজাৰ্ভসমূহ বনাঞ্চলৰ ভূমিসমূহ বা পথাৰসমূহ কালি এটা গুৰুত্বপূৰ্ণ তথ্য চৰকাৰৰ ফালৰ পৰা দিয়া হৈছিল বা খিলঞ্জীয়া মুছলমানসকলে কৈছিল দুধনৈ অঞ্চলৰ যিসকল খিলঞ্জীয়া মুছলমান আছে তেওঁলোক এতিয়া একাংশ এই ধৰণৰ বংগমূলীয় বা সন্দেহজনক যিসকল মুছলমান লোক আছে যিসকলৰ ভাষা সংস্কৃতি আমাৰ খিলঞ্জীয়া মুছলমান লোকসকলৰ লগত নিমিলে তেওঁলোকে এটা কথা কৈছিল যে এই সকলে আমাৰ বদনাম কৰিছে খিলঞ্জীয়া মুছলমান ৰাইজ যেতিয়া সজাগ হৈছে তেওঁলোকে কৈছে অসমৰ বিগত ইমান বছৰ ধৰি যদি ইতিহাস খুচৰি চোৱা যায় এই 1971 আগতে 1971 চনৰ আগত অসমত যিমান সকল খিলঞ্জীয়া মুছলমান লোক আছিল তেওঁলোকৰ ফালৰ পৰা এবিঘা মাটিও কোনোবা এটা অঞ্চলত দখল কৰাৰ মানসিকতা তেওঁলোকৰ মাজত নাই কাৰণ এইসকল খিলঞ্জীয়া মুছলমান লোক তেওঁলোক অসমৰ প্ৰকৃত অসমীয়া কিন্তু এই যে বাহিৰৰ পৰা একাংশ লোক আহিছে পূৰ্ববংগীয় বুলি কোৱা হৈছে যিসকলে অসমীয়া ভাষাটোক নিজৰ মাতৃভাষা বুলি তেওঁলোকে মানি ল'ব নিবিচাৰে তেওঁলোকে লোকপিয়লত বঙালী ভাষা লিখি অসমীয়া ভাষাৰ অস্তিত্ব নাইকিয়া কৰিম বুলি যিসকলে মন্তব্য কৰে এনেকুৱা এক সংগঠন আছে আমছুৱে সমৰ্থন কৰি আছে তেওঁলোকক কিন্তু তাৰ পৰিৱৰ্তে তাত থকা স্থানীয় যিসকল লোক আছে খিলঞ্জীয়া মুছলমানসকল আছে তেওঁলোকে কৈছে এতিয়া বেদখলকাৰী চকু হৈছে পথাৰসমূহত খালী পথাৰসমূহত তেওঁলোকে বহিব যিসমূহ খালী পথাৰত আজিকালি আমাৰ অসমীয়া মানুহসকলে খেতি কৰাটো বাদ দিছে বহু কম সংখ্যক খেতি হৈছে সেই অঞ্চলসমূহত তেওঁলোক বহি লোৱাৰ মানসিকতা তেওঁলোকৰ আছে আৰু খালী মাটি দেখিলে কাৰণ কালি যেতিয়া গুৱাহাটীৰ কুদ্ৰতপুৰত যেটো সূৰ্য পাহাৰ বুলি আছিল তেওঁলোকে কুদ্ৰতপুৰ নাম দিলে আৰু তেওঁলোকে উনুটাই সংবাদ মাধ্যমত প্ৰশ্ন কৰিছে বেদখলকাৰীয়ে যে আমিতো সূৰ্য পাহাৰ বুলি কতো ইয়াত নাম দেখা নাই ইয়াত কোনো এখন ফলক নাই তেন্তে আপোনালোকে ক'ত পালে যে এটো সূৰ্য পাহাৰ বুলি তেওঁলোকে ইতিহাস সলনি কৰিব বিচাৰিছে তেওঁলোকে বুৰঞ্জী সলনি কৰিব বিচাৰিছে তেওঁলোকে মানি ল'ব নোখোজে যে হেখিনি স্থানৰ নাম আগতে সূৰ্য পাহাৰ আছিল এতিয়া এই নগাঁৱটো
শীঘ্ৰে উচ্ছেদ অভিযান চলিব সামগুৰিটো শীঘ্ৰে উচ্ছেদ অভিযান চলিব আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলিব নগাঁও আৰু সামগুৰিত ইতিমধ্যেই বন বিভাগে নিৰ্দেশনা জাৰি কৰিছে তেওঁলোকে কৈছে হাতত সময় থাকোতে প্ৰশাসনৰ যিখন উচ্ছেদ অভিযানৰ সময়ত যেটো নটিচ দিয়া হৈছে নটিচখন দিয়াৰ পিছত এতিয়া বেদখলকাৰীসকলৰ মাজত হাহাকাৰ লাগিছে তেওঁলোকে কৈছে যে আমি এই কথা মানি নলওঁ এই ধৰণৰ মন্তব্য কৰিছে এয়া হৈছে নগাঁৱৰ যিখন বন বিভাগৰ ফালৰ পৰা যিখন দিয়া হৈছিল জাননী যে ইয়াৰ দ্বাৰা জনোৱা হৈছে যে চক্ৰ বিষয়ৰ কাৰ্যালয় নগাঁও ৰাজহ চক্ৰ ইয়াৰ পৰা কোৱা হৈছে যে গৰৈমাৰী পথাৰ কিসামতৰ ৭২ নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ মাটি ঘৰৰ লগতে খেতি পথাৰ বেদখল কৰি আছে গতিকে এই জাননী পোৱাৰ লগে লগে উক্ত বেদখলকৃত অতি ভূমি মুক্ত কৰিবৰ কাৰণে জনোৱা হ'ল অন্যথা ভূমি আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বেদখল মুক্ত কৰা হ'ব ইয়াৰ পিছত পূৰ্ণ কোনো জাননী প্ৰদান কৰা নহ'ব এটো নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়ে সহি কৰি দিয়া সিল আছে আৰু এইখন জাননী ইতিমধ্যে ওলাইছে তেওঁলোকে কৈছে নগাঁও সামগুৰি যিমান মাটি বেদখলকাৰীয়ে লৈ ৰাখিছিল সকলো বেদখল মুক্ত কৰা হ'ব চিন মুকাম নাইকিয়া হৈছে বহু খবৰ আহিছে কেৱল এয়াই নহয় লখিমপুৰৰ পৰাও খবৰ আহিছে যে লখিমপুৰতো বহু মাটি বেদখলকাৰীয়ে দখল কৰি ৰাখিছে ইতিমধ্যে লখিমপুৰৰ কথা মুখ্যমন্ত্ৰী স্পষ্টভাৱে কৈছিল লখিমপুৰৰ জনগাঁথনি সলনি কৰি পেলাইছে একাংশ লোকে চিন্তা কৰক উৰিয়াম ঘাটৰ পৰা যি ধৰণে বেদখলকাৰীয়ে পলায়ন কৰিছে যিসমূহ দৃশ্য আমি দেখিছো তাৰ পৰা এটা কথা প্ৰমাণ হয় যে তাত প্ৰায় কিমান মানুহ থাকিব লাগিব কালি মুখ্যমন্ত্ৰী যেহেতু তালৈ গৈছিল এজন ব্যক্তিৰ নামত 400-500 বিঘা তামোলৰ বাগান আছিল তেওঁলোকৰ নামত 5 বিঘা 10 বিঘা মাটিত তেওঁলোকৰ ফিচাৰী আছিল তেওঁলোকে মৎস্য ব্যৱসায় কৰে এটো এটা ডাঙৰ কথা অসমৰ খিলঞ্জিয়া ব্যৱসায়ীসকলৰ কাৰণে এটো এটা ডাঙৰ ভাবুকি এটো এটা অভিশাপ স্বৰূপ কাৰণ তেওঁলোকে উৰিয়ামঘাট সৰুপথাৰ অঞ্চলটোৰ যিখন বাণিজ্যিক চহৰ যিবোৰ বাণিজ্যিক ঘাটি আছিল সকলো তেওঁলোকে লাহে লাহে দখল কৰি পেলাইছিল তেওঁলোকে মাছৰ বজাৰ দখল কৰিছিল তেওঁলোকে সুপাৰি সিন্ডিকেট চলাই আছিল তামোলৰ বজাৰখন তেওঁলোকে দখল কৰিছিল বহিৰাজ্যলৈ সৰবৰাহ কৰিছিল বিভিন্ন ধৰণৰ সামগ্ৰী বিভিন্ন অনৈতিক কাৰ্যকলাপ চলি আছিল বুলি ক'ব লাগিব আৰু বিহাৰৰ পৰাও আহি একাংশ বিহাৰৰ পৰা আহিও উৰিয়াম ঘাটত বাহৰ পাতিছিল আৰু 20-30 বছৰৰ ভিতৰত তেওঁলোকে এখন চহৰ বনাই পেলাইছিল নাম আছিল বিদ্যাপুৰ আৰু হঠাৎ এটা নিখাৰ ভিতৰত কিন্তু বিদ্যাপুৰ চহৰখন অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হৈ গ'ল তাত প্ৰায় 100ৰো অধিক দোকান আছিল সেই 100ৰো অধিক দোকান এতিয়া বন্ধ হৈ পৰিছে আৰু সেই দোকানসমূহৰ গৰাকী কোন তেওঁলোক কলৈ গ'ল তাৰ কোনো তথ্য কাৰো হাতত নাই নিখাটোৰ ভিতৰতে তেওঁলোকে কিন্তু সেই উৰিয়াম ঘাট এৰিছে আৰু যেনি তেনি তেওঁলোকে যাবলৈ চেষ্টা কৰিছে আৰু যিমানে বেদখলকাৰীক আমাৰ বীৰ লাচিত সেনা বা স্থানীয় ৰাইজ আৰক্ষীয়ে নথিপত্ৰ পৰীক্ষা কৰিছে তেতিয়া কিন্তু তেওঁলোকে এটা প্ৰশ্ন কৰে যে আমি 20-30 বছৰ আগতে ইয়ালৈ আহিছিলো 20-30 বছৰ আমি ইয়াত আছিলো তাৰ পৰৱৰ্তী পৰ্যায়ত এতিয়া আমি পুনৰ কলৈ ঘূৰি যাও বুলি ক'লে তেওঁলোকে কৈছে আমি লাহৰি ঘাটলৈ ঘূৰি যাম ঢিঙলৈ ঘূৰি যাম কিন্তু উৰিয়াম ঘাটত থকা ইমান সংখ্যক লোক একেলগে যদি আহি নগাঁও মৰিগাঁও জিলাত প্ৰৱেশ কৰে বা হুজাই অঞ্চলত প্ৰৱেশ কৰে তেন্তে সেই সমষ্টিসমূহৰো জনগাঁথনি সলনি হোৱাৰ পূৰ্ণ আশংকা আছে আৰু এই সকল লোকে বেদখল মুক্ত কৰাৰ পাছত এই সকল বেদখলকাৰীয়ে পুনৰ নতুন ঠাইত গৈ তেওঁলোকে বেদখল কৰাৰ এটা আশংকা স্থানীয় ৰাইজে ব্যক্ত কৰিছে কৈছে যিকোনো মুহূৰ্তত তেওঁলোকে নতুন মাটি দখল কৰিব পাৰে খিলঞ্জিয়া যিসকল মুছলমান লোক আছে গৰিয়ামৰীয়া পৰিষদ আছে সকলোৱে কিন্তু এই কথা মন্তব্য কৰিছে যে পূৰ্ববংগীয় যিসকল মুছলমান লোক আছে যিসকলৰ সঠিক তথ্য নাই তেওঁলোক ক'ৰ পৰা আহিছিল সকলোৱে এটা কথাই কয় মোৰ ইয়াতে জন্ম হৈছে আমি ইয়াতে ডাঙৰ হৈছো কিন্তু তেওঁলোকৰ আগৰ প্ৰজন্ম তেওঁলোকৰ ভোটাৰ লিষ্টত তেওঁলোকৰ নাম নাই সেই সৰুপথাৰ সমষ্টিটোৰ ভোটাৰ লিষ্টত তেওঁলোকৰ নাম নাই কি কাৰণত তেওঁলোকৰ ভোটাৰ তালিকাত নাম নাছিল সেইটো এটা অতি ৰহস্যৰ কথা কিন্তু তেওঁলোকে তাত থাকি সুপাৰি সিন্ডিকেটৰ কাম কৰি গৈছিল সুপাৰি ব্যৱসায় চলাই গৈছিল এজন ব্যক্তিৰ নামত 200 পৰা 300 বিঘা মাটি আছিল আৰু বন বিভাগে গম নপোৱাকৈ তেওঁলোকে এই সমূহ কাম কৰি আছিল বন বিভাগৰ প্ৰতিও একাংশই কৈছে যে যিসকল ৰেঞ্জাৰ আছিল তাত আগৰ সময়ত থকা বা যিবোৰ বন বিষয়া আছিল ইমান দিনে তেওঁলোকে কিয় হাত খাবতি বহি আছিল সেইটো এটা ডাঙৰ প্ৰশ্ন মেনেজ কৰিছিল নেকি কোনোবাই নে একাংশ ৰাজনৈতিক নেতাই কেইটামান ভোটৰ আশাত এই ধৰণৰ কাম কৰি যাবলৈ নিৰ্দেশ প্ৰদান কৰিছিল কংগ্ৰেছ চৰকাৰৰ দিনত এই সকল লোক তাত অহাৰ তথ্য পোৱা গৈছে বিভিন্ন ধৰণে কৈ আছে কিন্তু তাৰ পাছতো এটা একাংশই কৈছে যে মাটি দেখিলেই দখল কৰি লোৱাৰ যিটো প্ৰৱণতা এই সকল সন্দেহযুক্ত নাগৰিকৰ আছে তেওঁলোকে কিন্তু ফিনিশ আসাম জেহাদ চলাই গৈছিল আৰু এই ফিনিশ আসাম জেহাদৰ পৰৱৰ্তী লক্ষ্য আছিল উজনি অসম মুখ্যমন্ত্ৰীয়ে কোৱা মতে সৌভাগ্যক্ৰমে এতিয়া এই উচ্ছেদৰ কথা অহাৰ পিছত দল সংগঠনসমূহ হার পাইছে স্থানীয় ৰাইজ হার পাইছে আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী এটা মন্তব্য কৰিছিল যে এটোৱে সময়
এইখিনিয়ে সময় এতিয়াই যদি বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলোৱা নহয় বা উচ্ছেদ অভিযান চলোৱা নহয় তেন্তে আমাৰ খিলঞ্জীয়া লোকৰ যেটো অস্তিত্ব আছে সেই অস্তিত্ব কিন্তু আমাৰ হাতত নাথাকিব সেই অস্তিত্ব এই সকল খণ্ডযুক্ত নাগৰিকৰ হাতলৈ গুচি যাব আৰু তাৰো এটা কথা কোৱা যায় যে যি অঞ্চলত এই সকল লোকে অবৈধভাৱে ঘৰ নিৰ্মাণ কৰিছে বেদখল কৰিছে ব্যৱসায় বাণিজ্য কৰিছে সকলোতে কিন্তু অপৰাধ জড়িত ঘটনা ভয়ংকৰভাৱে বৃদ্ধি পাইছে নগাঁও অঞ্চলৰ যদি কথা ক'বলৈ যাওঁ নগাঁও বাইপাছ অঞ্চলটোত বহু দিনৰ পৰা ডকাইতিৰ ঘটনা সংঘটিত হৈ আহিছে বিভিন্ন ধৰণৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছে আৰু এই অঞ্চলসমূহত ড্ৰাগছ বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰী গৰু সৰবৰাহ চোৰাং কাঠ সৰবৰাহ বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে অবৈধ অস্ত্ৰৰ ঝনঝননি অবৈধ মাৰদস্তৰ সৰবৰাহ বিভিন্ন ধৰণৰ ঘটনা কিন্তু সংঘটিত হৈছে আৰু এই সমূহত এনেকুৱা একাংশ খণ্ডযুক্ত নাগৰিক যিসকল খিলঞ্জীয়া মানুহ নহয় যিসকলক আমি খিলঞ্জীয়া মুছলমান বুলি ক'ব নোৱাৰো যিসকলে মাতৃভাষা তেওঁলোকে অসমীয়া বুলি নকয় তেওঁলোকে মাতৃভাষা বাংলা বুলি কয় সেই সকল লোকৰ বিৰুদ্ধে কিন্তু গুৰুতৰ অভিযোগ উত্থাপন হৈছে এবাৰ টাৰ্গেট হ'ব নগাঁও আৰু সামগ্ৰী বেদখল মুক্ত কৰা হ'ব গৰৈমাৰী আৰু যিখন বগৰীগুৰি গ্ৰেজিং ৰিজাৰ্ভ আছে য'ত প্ৰায় 500ৰো অধিক বিঘা ভূমি আছে য'ত আগতে বহু পূৰ্বতে সেই অঞ্চলসমূহত তাত থকা গোপালকসকলে পশুধন পালকসকলে তেওঁলোকে গৰু ছাগলী চৰাবৰ কাৰণে ব্যৱহাৰ কৰিছিল এতিয়া এবিঘা মাটিও তাত খালি নাই সকলো বেদখলকাৰীয়ে দখল কৰি পেলাইছে আৰু বন বিভাগে ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে অতি শীঘ্ৰে নগাঁও আৰু সামগ্ৰীত উচ্ছেদ অভিযান চলিব ধন্যবাদ